লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত আৰু লখিমপুৰ জিলা পৰিবহণ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানটি বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয়। লখিমপুৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত আয়োজিত এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে জিলা উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, জিলা পৰিবহণ বিষয়া সীমান্ত বৰা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল ছাহিদ, MVI, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক ত্ৰিনয়ন দত্তকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি। এই অনুষ্ঠানতে যান-বাহন চলাওঁতে ল'বলগীয়া সতৰ্কতা আৰু মানিবলগীয়া নিয়মসমূহৰ ওপৰত আলোকপাত কৰা হয়। 15 জানুৱাৰীৰ পৰা আৰম্ভ কৰি যোৱা কালি অৰ্থাৎ 14 ফেব্ৰুৱাৰীলৈকে আমি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আমি বিস্তৃত কাৰ্যসূচীৰে বিশেষকৈ লখিমপুৰ জিলাখনৰ ঢকুৱাখানাৰ পৰা আৰম্ভ কৰি হাৱাজানলৈকে বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, চাইকেল ৰেলী, পথৰ সভা, মটৰচাইকেল ৰেলী, এনেধৰণৰ বিশেষকৈ আপোনাৰ বিভিন্ন স্কুল শিক্ষানুষ্ঠানসমূহত গৈ আমি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, সভা সমিতি, সজাগতা সভা সমিতি আমি আয়োজন কৰিছোঁ। আৰু তাৰ লগে লগে প্ৰচাৰ পত্ৰিকা বিতৰণ, মাইক যোগে আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ। বিভিন্ন শিক্ষানুষ্ঠানসমূহত গৈ আমি এনিমেশ্যন ভিডিঅ' প্লে কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে আমি লখিমপুৰ জিলাখনৰ পৰা কেনেকৈ দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ। এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে অহৰহ দৃষ্টি নিক্ষেপ আমাৰ মাজত ৰাখিছে আৰু তেওঁলোকৰ তত্ত্বাৱধানত ভাৰত চৰকাৰে কাম কৰি আছে। ভাৰত চৰকাৰৰ লগে লগে অসম চৰকাৰ, তাৰ লগে লগে জিলা পথ সুৰক্ষা সমিতি লখিমপুৰ, তাৰ লগে লগে জিলা পৰিবহণ বিভাগ লখিমপুৰ, তাৰ লগে লগে মধ্যমীয়া বান্ধৱ এন জি অ'ই যথেষ্টখিনি আমি কাম কৰি আছোঁ। এই ক্ষেত্ৰত আমি লখিমপুৰ জিলাৰ প্ৰত্যেকজন ব্যক্তিক আমি আহ্বান জনাইছোঁ যে আমাৰ যি উদ্দেশ্যৰ লক্ষ্য আছে, আমি যি সপোন আমি দেখিছোঁ, বিশেষকৈ লখিমপুৰ জিলাখনৰ পৰা দুৰ্ঘটনা ৰোধ কৰাৰ যি আমি সপোন দেখিছোঁ, এই সপোন বাস্তৱ কৰাৰ ক্ষেত্ৰত কিন্তু লখিমপুৰৰ প্ৰত্যেকজন নাগৰিকৰ আমি দায়িত্ব তথা আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বিশেষকৈ যান-বাহন যিখিনি নীতি নিয়ম আছে, এই নীতি নিয়ম মানি চলক আৰু পথত চলাচল কৰোঁতে যে সকলোৰে যাতে সহায় সহযোগিতা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আহক সকলোৱে আমি লখিমপুৰ জিলাখন দুৰ্ঘটনামুক্ত হিচাপে জিলা হিচাপে আমি গঢ়ি তুলোঁ। ধন্যবাদ। এই সামৰণি অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত আছে অধ্যক্ষ, কলেজৰ অধ্যক্ষ, মালিকা আৰু অধ্যাপক, জ্যেষ্ঠ নাগৰিক, মেম্বাৰশ্বিপ, আমি সকলোৱে মিলি আৰু আমাৰ মাজত বহুতো ৰাইজ গোট খাইছে, ষ্টুডেণ্ট, আমি সকলোৱে সামৰণি অনুষ্ঠানত আজি আয়োজন কৰিছিলোঁ। আৰু সামৰণি অনুষ্ঠানত আমি সকলোকে কৈছোঁ যে আমি যিখিনি নিয়ম ৰাস্তাৰ ওলাওঁতে কৰিব লাগে, নিয়ম মানি চলিব লাগে, সেই নিয়মখিনি আমি সকলোৱে পৰামৰ্শ আগবঢ়াইছোঁ আৰু সকলোৱে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে। লগতে আমি এটা কথা কৈছোঁ যে কিবা যদি আজি আমি মিটিঙতে সভাতে আমি কৈছোঁ যে কিবা ৰাইজৰ যদি কিবা প্ৰব্লেম আছে, সেই প্ৰব্লেম উত্থাপন কৰিব দিছিলোঁ আৰু দুই এজনে আমাৰ মাজত অধ্যক্ষ তেওঁলোকে উত্থাপন কৰিছে আৰু এইবিলাক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। যিখিনি ইয়াত আজি ৰাস্তা ঘাটৰ পৰা আদি কৰি যিখিনি আমাৰ আজি উত্থাপন কৰিলে অধ্যক্ষ বা আমাৰ অধ্যাপক মহোদয়, সেইখিনি আমি আমাৰ DRC কমিটিত মিটিঙত আলোচনা কৰি যিকেইটা আমাৰ হোৱা নাই, যিখিনি স্কুলৰ কাৰণে যিখিনি কলেজৰ কথা ক'লে যে পাব্লিকৰ অহা যোৱাৰ তাতে জাম হয়, গতিকে আমাৰ মহোদয় আছে তেখেতকো জনালে। সেইকাৰণে আমি ভাবোঁ এই মিটিঙত ৰাইজৰ সহযোগিতা আমি পাম আৰু সকলোৱে বুজি উঠিব যে ৰাস্তাত কিছুমান নিয়ম শৃংখলা নিয়মখিনি মানি চলিব লাগিব, না দুৰ্ঘটনা তেতিয়াহে আমি ৰোধ কৰিব পাৰিম। নহ'লে অকল ট্ৰেন্সপৰ্ট বা পুলিচ ডিপাৰ্টমেণ্টে এই দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰে। সকলোৰে এতিয়া আপোনালোকৰো আপোনাৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াতো সহযোগিতা লাগিব। তেখেতসকলেও যদি আমাৰ মাজত থাকি ৰাইজক যদি ইয়াৰ মিডিয়াই যদি প্ৰচাৰ কৰে, তেতিয়া আমাৰ বহুত সহায় হ'ব বুলি মই ভাবোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।